নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জননী সুৰক্ষা যোজনা আঁচনিলৈ। তো ভাৰত চৰকাৰে মহিলাসকলৰ বাবে ঘোষণা কৰিছে জননী সুৰক্ষা যোজনা আঁচনি। তো ইয়াৰ পিছত আপোনালোকক অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো ভাৰত চৰকাৰে জননী সুৰক্ষা যোজনা আঁচনি কেৱল মাত্ৰ মহিলাসকলৰ বাবে আৰম্ভ কৰিছে। তো কোনবোৰ মহিলাই এইখন আঁচনিত আবেদন কৰিব পাৰিব বিস্তাৰিত আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে অল দোজ ৰুৰেল উমেন হু আৰ প্ৰেগনেণ্ট at the time of delivery and living below the poverty line will be provided with financial assistance of Rs 700। তো ইয়াতে কোৱা অনুযায়ী গাঁও অঞ্চলত বসবাস কৰা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো গাঁও অঞ্চলৰ গৰ্ভৱতী মহিলাসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে ভাৰত চৰকাৰে 700 টকা এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। তাৰ পিছত লিখা আছে অল দোজ আৰ্বান উমেন লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ ফাইনেন্সিয়েল এছিষ্টেন্স অফ Rs 600 বাই দ্য গভৰ্ণমেণ্ট। ইয়াতে কোৱা অনুযায়ী চহৰ অঞ্চলত বসবাস কৰা গৰ্ভৱতী মহিলা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মহিলাসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো চহৰ অঞ্চলত বসবাস কৰা মহিলাসকলে যদি আবেদন কৰে তেন্তে 600 টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তাৰপিছত কৈছে এপাৰ্ট ফ্ৰম দিছ 400 উইল বি প্ৰভাইডেড টু দ্য আশা ইন ৰুৰেল এৰিয়াজ এণ্ড 300 উইল বি প্ৰভাইডেড ইন আৰ্বান এৰিয়াজ এজ এছিষ্টেণ্ট ফৰ ডেলিভাৰী ইনচেণ্টিভ। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত গাঁও অঞ্চলত বসবাস কৰা আশা বাইদেউসকলে 400 টকা লাভ কৰিব আৰু চহৰ অঞ্চলত বসবাস কৰা আশা বাইদেউসকলে এইখন আঁচনিৰ জৰিয়তে 300 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো যিসকল গৰ্ভৱতী মহিলাই এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেইসকল গৰ্ভৱতী মহিলাই নিজৰ নিজৰ অঞ্চলৰ আশা বাইদেউসকলৰ লগত যোগাযোগ কৰিব পাৰে অথবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গৈও যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক অহাকালি অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা প্ৰদান কৰাৰ তাৰিখ অসম চৰকাৰে ঘোষণা কৰিছিল। কিন্তু আজি নিউজ লাইভৰ ফালৰ পৰা এখন ব্যতিক্ৰমী আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসমৰ আগশাৰীৰ নিউজ চেনেলৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় 3.0 শুভ আৰম্ভণিৰ তাৰিখ সাল সলনি। অৰুণোদয় 3.0 শুভ আৰম্ভণিৰ তাৰিখ সলনি কৰিছে চৰকাৰে। তাৰপিছত কৈছে 25 ছেপ্টেম্বৰত কৰা হ'ব অৰুণোদয় 3.0 আঁচনিৰ শুভ আৰম্ভণি। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকল মানুহক অসম চৰকাৰে 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনি 1250 টকা। তো এনেকুৱাকৈ এখন আপডেট নিউজ লাইভৰ ফালৰ পৰা প্ৰদান কৰিছে। তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে পূৰ্বে 17 ছেপ্টেম্বৰত শুভ আৰম্ভ কৰাৰ কথা আছিল। ৰাজ্যজুৰি 38 লাখ পৰিয়ালক লোৱা হ'ব সামৰি। অৰুণোদয় 3.0 আঁচনিৰ অধীনত অসমৰ 38 লাখ পৰিয়ালক সামৰি লোৱা হ'ব আৰু 17 ছেপ্টেম্বৰ তাৰিখৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰত অৰুণোদয় 3.0 আঁচনি টকা লাভ কৰিব।
কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েলি আপডেট এতিয়ালৈকে প্ৰকাশ কৰা নাই। যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক জনাই দিম। তো ধন্যবাদ।